ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী, চাহ হ'লনে? আমি সকলো বহি আছো। তুমিনো আজি কি বনাইছা কিবা স্পেচিয়েল বনাইছা নেকি? ইমান টাইম লাগিছে যে? হ'ব পাৰে। বৈ চাগে আজি আমাৰ কাৰণে কিবা স্পেচিয়েল বনাইছে। আমাক ছাৰপ্ৰাইজ দিব খুজিছে, সেইকাৰণে বয়ে দেৰি কৰি আছে, গম পাইছোঁ। নহ'লে ৰাতিপুৱা 8টা বজালৈকেতো বৈ চাহ দিয়েই আমাক। মোৰো কলেজ যাবলৈ হ'ল, আকৌ ভাতৰ কাম কৰিব আছেই। কিয় বা ডাঙৰ বৈ ইমান দেৰি কৰিছে আজি? তাকে কিয় জানো আজি বৈ ইমান দেৰি কৰিছে চাহকাপ আনোতে। এটা কথা কওঁ মা, তাইৰ হাজবেণ্ড হিচাপে নহয়, এইখন ঘৰৰ এজন সদস্য হিচাপে সকলোৱে যে সুধি আছে চাহ অনা কিয় ইমান দেৰি হৈছে। কোনোবাইতো গৈ পেলাই এবাৰ চাই আহিব পাৰে কিয়নো দেৰি হৈছে। এইটোতো নহয় ন যে কোনো যাব নোৱাৰে। এবাৰতো গৈ সুধি আহিব পাৰে কিয় দেৰি হৈছে। ভণ্টি, তইতো বৌৰ ওচৰত গৈ পেলাই সুধি আহিব পাৰ কিয়নো দেৰি হৈছে, কিবা অসুবিধাই হৈছেনে, কিবা গা বেয়া হৈছেনে। এটা কথা কিন্তু, কালি বৌয়ে মোক এবাৰ কৈছিলে বৌৰ বোলে কিবা মাথাটো ঘূৰাই আছে আৰু বোলে কিবা বমিও লাগি আছে। মই পাহৰিয়ে গৈছিলোঁ কথাটো। সৰু বোৱাৰী, তুমি যদি গমেই পাইছিলা তুমিতো ক'ব লাগে ন আমাক। আমিতো গম নাপাওঁ কি হৈছে কি নহৈছে। যোৱাচোন খবৰ এটা লৈ আহা। মই পাহৰি থাকিলোঁ মা, মনতেই নাথাকিলে। অফিচৰ কাম থাকে যে, সেইবিলাক টেনশ্যনতে থাকোঁ। চাকৰি কৰা ইমান ইজি নহয় মা। এগৰাকী নাৰীৰ কাৰণে চাকৰি কৰাটো বৰ টান। সেইবোৰ টেনশ্যনতে থাকোঁ মই। অফিচৰ কামবিলাকেই মাথাত লাগি থাকে। এইবিলাক সৰু সুৰা কথা পাহৰিয়ে যাওঁ। মাজু বোৱাৰী, তুমিতো ঘৰতে আছিলা। তুমি কিবা গম পাইছিলা নেকি ডাঙৰ বোৱাৰী কি হৈছে? নাই মা, মই তেনেকৈ গম নাপাওঁ। এতিয়া কোনেও গম নাপায়। ঠিক আছে, মই চাই আহিছোঁ। মোৰ মানুহজনীৰ দায়িত্বটো মই ল'ব লাগিব ন, যিহেতু তেওঁ মই বিয়া পাতি আনিছোঁ। তেওঁ সুখ দুখটো মই চাবই লাগিব। মা, দেউতা, বেয়া নাপাব। মই আচলতে পাকঘৰত নাছিলোঁ। আপোনালোকক মই সময়মতে চাহকণ দিব পৰা নাই। সকলো মোৰ কাৰণে অপেক্ষা কৰি আছে। তাৰ কাৰণে বেয়া নাপাব মা, দেউতা। মোৰ গাটো বহুত বেয়া লাগি আছিলে, মাথাটো ঘূৰাই আছিলে আৰু কিবা বমিও লাগি আছিলে। সেইকাৰণে মই চাহ বনাবলৈ আহিব লওঁতে ইমান মাথা ঘূৰাল, মই বিচনাতে শুই দিলোঁ। একদম বেয়া নাপাব। ঠিক আছে বাৰু, বেয়া নাপাওঁ। এনেকুৱা গা বেয়া হ'লে কৈ দিবা আৰু ইহঁতক, মাজু বোৱাৰী আৰু সৰু বোৱাৰীক। ইহঁতে চাহ বনাই আনিব তেতিয়া। নহ'লে মানে ৰাতিপুৱা আৰু চাহকাপ দিয়াচোন লাগেই আৰু, নহ'লে গা চা বেয়া লাগি থাকে। এইবাৰৰ পৰা তেনেকৈ কিবা অসুবিধা হ'লে তুমি কৈ দিবা, তেতিয়া ইহঁতে চাহকাপ বনাই দিব। আচলতে মা, দেউতা, আপোনালোকক এটা ভাল খবৰ দিব আছিলে। ভাল খবৰ? কি ভাল খবৰ? বৌ, কি ভাল খবৰ কোৱাচোন? মানে মাইনা, তুমি পেহী হ'ব ওলাইছা আৰু মা দেউতা আপোনালোক ককা আইতা হ'বলৈ ওলাইছে। বা, হয় নেকি বৌ? শুভেচ্ছা থাকিল বৌ। বা, বৌ বৰ ভাল খবৰ এটা দিলে দেই আপুনি। আজি স্পেচিয়েল হ'ব লাগে ডাঙৰ বোৱাৰী। যোৱা, আজি কিবা ভাল বিৰিয়ানী বনোৱা। ইমান ভাল খবৰ দিছা তুমি। যোৱা, তোমাৰ হাতে আজি ভালকৈ অলপ খানা বনোৱা সকলোৰ কাৰণে। একদম চবৰে ফেভৰেট বস্তু বনাবা। ঠিক আছে মা, বনামগৈ। এতিয়া মানে তুমিহে চবকে বিৰিয়ানী বনাই খুৱাব লাগিব ন? বাহ, মানিছোঁ কিন্তু দেই আমাৰ ঘৰৰ মানুহবিলাকৰ মানসিকতা। তুমিহে, কিমান কৈ আছোঁ মই, বেলেগ হৈ যাওঁ। কিমান মানসিক অত্যাচাৰ সহ্য কৰিবা? প্ৰথমবাৰো প্ৰেগনেঞ্চি অহাৰ পিছত তুমি কাম কৰি থাকোঁতেই কষ্ট কৰিয়েই তোমাৰ মিছকেৰেজ হৈ গ'ল, অলপো ৰেষ্ট নাপায়। এইবাৰ ইমান বছৰৰ মূৰত আকৌ ভগৱানে চকু মেলি চাইছে। তাৰপিছত এতিয়া সিহঁতে তোমাক এখন কাম সহায় কৰিতো দিয়াটো বাদৰে কথা। দেহাটো বেয়া হৈ আছে, বমি হৈ আছে, মাথাও ঘূৰাই আছে, এতিয়া আকৌ সিহঁতক ভাল খবৰ দিয়াৰ কাৰণে বিৰিয়ানী বনাই খুৱাব লাগে, তাকো চবৰ পচন্দমতে খানা বনাব লাগে। ইমান অভদ্ৰ নহয় আমাৰ ঘৰৰ মানুহবিলাকৰ চিন্তাধাৰা। তুমি যে কেনেকৈ টিকি আছা, বেলেগ বোৱাৰী হোৱা হয় কেতিয়াবাই গুচি গ'ল হয়। তোমাক মই কৈ আছোঁ, সৰু সুৰাকৈ হ'লেও চাকৰি এটা আছে যেতিয়া ব'লা, মোৰ অফিচৰ ওচৰতে ৰুম এটা ভাড়া লৈ তেনেকৈয়ে থাকিম দুইটা। কাম কৰা মানুহ এগৰাকী আনিম
আৰু অন্ততঃ কাম কৰা মানুহ নহ'লেও তেতিয়া তুমি নিজৰ কামখিনি নিজে কৰিব পাৰিবা, ময়ো সহায় কৰি দিব পাৰিম। ইয়াত এতিয়া তুমি 8-9জন মানুহৰ কাৰণে ভাত বনাব লাগে। প্ৰথমবাৰ তেনেকেই চব শেষ হৈ গ'ল। কিমান তোমাক ক্ৰিটিকেল কণ্ডিশ্যনৰ পৰা মই বচাই আনিছোঁ। ডক্টৰে কৈছিলে অকণমান ৰেষ্টত থাকিবলৈ। কাম কৰি কৰি পৰি আমি প্ৰথম সন্তানটো হেৰুৱাই দিলোঁ, আৰু এতিয়া দ্বিতীয়বাৰ ইমান বছৰৰ মূৰত ভাল খবৰ এটা আহিছে, সিহঁতে তোমাক অকণ কেয়াৰ ল'ব লাগে, বিৰিয়ানী বনাই খুৱাব লাগে। মোৰ সন্দেহ হয় কেতিয়াবা এই ঘৰৰ মানুহবিলাক মোৰ আপোন হয়নে নহয়। কোনো দৰকাৰ নাই বনাবলৈ, থোৱা। একো নাই দিয়ক, নিজৰ মানুহে আকৌ কিয়নো বেলেগত ঘৰ ভাড়া কৰি থাকিব লাগে। ঘৰখনত গোটেই সদস্যখিনি একেলগে থাকিলে কিমান ভাল লাগে। হ'ব, এইবিলাক চিন্তা আপুনি নানিব, মোৰ একো কষ্ট হোৱা নাই দিয়ক। আৰু কপালত আছিল আৰু কিবা এটা হ'ল, এইবাৰ তেনেকুৱা নহয় দিয়ক। মই নিজৰ যত্ন ল'ম নহয়। কেনেকৈ যত্ন ল'বা তুমি কোৱাচোন? কেনেকৈ যত্ন ল'বা? এই 8-9জন মানুহৰ ভাত বনাই বাচন ধুই, সৰুজনীয়েতো চাকৰিটো বুলি কুটাই গছ নোচোৱে, মাজুজনীয়ে কেঁচুৱাটো সৰু বুলি একো এটা নকয়। চব ফালৰ পৰা তুমিয়ে কৰিব লাগে। আৰু মায়েতো একদম টিভিটো হ'লে মোবাইলটো হ'লে আৰু একো চিনিয়ে নাপায়। আৰু ভণ্টিটোতো এনি টাইম কলেজ পৰীক্ষাৰ বাহানাই, তাই বেলেগৰ লগত গৈ পাৰ্টি কৰিবলৈ ঘূৰি ফুৰিবলৈ তাই সময় ওলায়, কিন্তু বৌয়েকক অকণমান সহায় কৰি দিবলৈ চাহ একাপ বনাই খাই পাইছেনে তাই আজিলৈকে? তোমাক মই এইখন ঘৰত কাম কৰা মানুহ হিচাপে অনা নাছিলোঁ নহয়, ডাঙৰ বোৱাৰী হিচাপে আনিছিলোঁ, মোৰ পত্নী কৰি আনিছিলোঁ। আৰু এইবাৰ মুঠতে মই মোৰ সন্তান আৰু তোমাৰ লগত কোনো গুণেই ৰিস্ক নলওঁ, চাবা কিন্তু। এবাৰ বাৰু মই তোমাৰ কথা শুনিছোঁ, নেক্সট যদি কেতিয়াবা তেনেকুৱা কিবা গম পাওঁ যে তোমাক কেয়াৰ কৰা নাই, তোমাক বেছি কামৰ প্ৰেছাৰ দিছে, অত্যাচাৰ কৰিছে মানসিকভাৱে, চাবা কিন্তু। তেতিয়া কিন্তু মই যি কৰোঁ তুমি তাকে শুনিব লাগিব। ঠিক আছে বাৰু, হ'ব দিয়ক, আপুনি খং নকৰিবচোন। হ'ব দিয়ক, মই পিছৰবাৰ আৰু আপোনাৰ কথা শুনিম। এইবাৰ বাদ দিয়কচোন এইবিলাক। হেৰি কওকচোন, যাওকচোন, মাংস অলপ লৈ আহকগৈ, মই বাকীখিনি কাম কৰোঁ। ইমান ডাঙৰ চৰু কেৰাহী দাঙি 2-3 কেজি চাউলৰ বিৰিয়ানী তুমি বনাবা মানে ন? নানো, মই নানো মাংস, বাদ দিয়া। ঠিক আছে বাৰু, মই অৰ্ডাৰ দি পালে লৈ আহিম, যদি ইমান তোমাৰ মনটো বেয়া লাগিছে সিহঁতক বিৰিয়ানী খুৱাব নাপায়। প্লিজ, আজিৰ কাৰণে আপুনি মোৰ কথা শুনক। ঠিক আছে বাৰু, হ'ব। মাজনী, তই কলেজৰ পৰা আহি এটা কাম কৰিবি, এই কাপোৰ কেইটামান বজাৰ কৰি আনিবি। হেৰি নহয়, তোক মই খবৰ এটা দিবই আছে। এই আমাৰ মামা কাকা ছোৱালীজনী যে, তাইৰ বিয়া নহয়, সেই যাব লাগিব চব, বুজিছনে? এয়া মামা কাকাইৰে খবৰ দিলে আজি, এই বিয়া আৰু এসপ্তাহৰ ভিতৰতে আছে। তাকে তই ভালকৈ কাপোৰ কেইযোৰমান এই বিশালৰ পৰা আনি ল'বি হা। আহি পেলাই মোক ক'বি, ময়ো যাম লগতে, শাৰী দুখনমান ল'ব লাগিব। ৱাও, হয় নেকি মা? ঠিক আছে বাৰু, মই কলেজৰ পৰা আহিয়ে যাম। হেৰা, মই এটা কথা ভাবিছোঁ। বিয়াখন যিহেতু অকণমান ঠাইখন দূৰত হ'ল, আমাৰতো 4-5 দিন হ'বই। আৰু এতিয়া মই সকলোকে সুধি চালোঁ, সকলো বিয়ালৈ যাব, খালি ডাঙৰ বোপা নাযায়। আৰু ডাঙৰ বোৱাৰীটো একেবাৰে গা অসুস্থ, কালিৰ পৰা ভাতেই খোৱা নাই, বমি কৰি কৰি অৱস্থা নাই। তেনেস্থলত ডাঙৰ বোপায়ো বোলে ছুটি নাপায়। এতিয়া আমি সকলো যোৱাটো ভাল হ'ব জানো? বোৱাৰীজনী অসুস্থতা এটা হৈ আছে, ভগৱানে নকওক কিবা এটা অসুবিধা হ'লেতো তাইক পানী এগিলাচ দিয়া মানুহো নাই। আৰু ডাঙৰ বোপাৰ এইকেইদিন অফিচত খুব কাম বোলে, এই স্কুলৰ কিবা গুণোৎসৱ চলি আছে বোলে, তাততো থাকিবই লাগিব, সি যিহেতু প্ৰধান শিক্ষক স্কুলখনৰ। গতিকে এতিয়া কি কৰা যায় বাৰু? তেনেকৈ কেয়াৰ ল'বলৈতো লাগিব ন বোৱাৰীজনীক। মাইনা, নহ'লে এটা কাম কৰ, তোৰতো পৰীক্ষা আছে ন, তই থাকি যা নহ'লে। তইতো কৈ আছিলি পৰীক্ষাৰ কাৰণে পঢ়িব লাগে, তোৰতো বিয়াৰ পৰা অহা 2 দিনৰ পিছতে পৰীক্ষা বুলি কৈছিলি। তই নহ'লে নালাগে যাবলৈ, থাকি যা, ময়ো থাকোঁ লাগিলে। দেখিছা মা, দেখিছা, দেউতাই নিজৰ ছোৱালীজনীতকৈ বেছি বোৱাৰীজনীকহে ভাল পায়। কিয় থাকিম মই? নাথাকোঁ, যামেই মই বিয়ালৈ। হ'ব দিয়ক, আপুনি অকণ বেছি ভাবিছে। আমি কি ল'ৰা ছোৱালী তুলি পোৱা নাই নেকি? ইমান একো প্ৰব্লেম নাই। কিবা কিবি গা বেয়া লাগি আছে, নিজে নিজে ভাল হ'ব। চব যাম, কিয় নাযামগৈ? মোৰতো ডাঙৰ বোপাকো লৈ যাব মন আছিলহে, তাইক মাকৰ ঘৰতে থৈ আহিলোঁ হয়, কিন্তু এতিয়া ডাঙৰ বোপা ছুটি নাই যে। মানিছোঁ দেই কল্পনা তোমাক, তুমি কিন্তু এজনী মানুহ এই বোৱাৰীজনীলৈ তোমাৰ বেয়া নালাগে দিনে ৰাতিয়ে তাই কাম কৰি থাকে, সকলোৰে আউল পচান ধৰে। এতিয়া তাইৰ বিপদত তাইৰ ওচৰত থকা মানুহ এটা নাই। এটা কাম কৰোঁ বুজিছা, ডাঙৰ বোপাটো আছে নাযায়, তোমালোক চব যোৱা, মই থাকোঁ ঘৰত।
অন্ততঃ বিপদত পানী গিলাচটো দিব পাৰিম বোৱাৰীজনীক। আমাৰ কিবা এটা গা বেয়া হ'লে তাই তত ধৰণী হেৰাই যায়। ৰাতি দেৰিলৈকে সাৰ পাই থাকি আমাক আলপৈচান ধৰিব, ঔষধ দিব, গৰম পানী দিব। এতিয়া এইজনী বোৱাৰী ইতিমধ্যে 2-3 বছৰ আগত তাই দুৰ্ঘটনা এটা হৈ গৈছে। তোমালোকে চাগে পাহৰিলা, আমি ইমানেই তাইক কাম কৰোৱালোঁ, তোমালোকে ইমানেই তাইক কাম কৰোৱালা যে তাই পিছল খাই পৰি তাই সন্তানটো গৰ্ভতে ধ্বংস হৈ গ'ল। কিমান কষ্ট পালে তাই। আৰু ডক্টৰে কৈছিলে এইবাৰ আপোনালোকে কিন্তু দ্বিতীয়বাৰ সন্তান হ'লে আপোনালোকে অকণমান যত্ন ল'ব। এতিয়া আমি তাইৰ কি যত্ন লৈছোঁ? আজি 2 দিন ধৰি বোৱাৰীজনী ভাত খোৱা নাই, বমি কৰি আছে। কোনোবাই সুধিছাগৈনে তাইক? তাই ঔষধ এটা খাইছেনে নাই? তাই কিবা ভোক লাগিছে নেকি কোনোবাই সুধিছাগৈ? হ'ব, মই থাকিম। অন্ততঃ তাইক চাহ একাপটো মই বনাই দিব পাৰিম। যিজনী ছোৱালীয়ে বাপেকি মাইকী নিচিনা আমাক আলপৈচান ধৰে, গতিকে আমাৰোতো কৰণীয় আছে। তোমালোক যোৱা, মই থাকিম। ইছ থক থক হে, ইমানকে লেলা সাদৰ দেখাব নালাগে। থাকি যায়, কি কৰিব থাকি পেলাই? ইমান একেবাৰে চিন্তা বয়ে ক'লে, সিমানখিনি চিন্তা চাগে ঘৈণীয়েক আৰু জীয়েকলেই নাই। কোনো দৰকাৰ নাই, কোনো দৰকাৰ নাই। হ'ব, তাইক গিয়েক আছে নহয়। মোৰ মামাৰ ঘৰ যে সেইকাৰণে ন, আপোনাৰ নিজৰ মামাৰ ঘৰ হোৱাটো 2 দিনৰ আগতে গ'ল হয়। নাযায়, কিয় নাযাব? এনেও দেউতা অকণ বেছিয়ে কয় একে। একে ডাঙৰ বয়ে গ'লে ইমান মৰম। ইমান মৰম কৰিবলৈ কোনো দৰকাৰ নাই। লোকৰ ছোৱালী লোকই। মোক আজিলৈকে কিবা এটা দি পাইছা? আজিলৈকে মোক মৰমত কিবা এটা সুধি পাইছা? ইমান মৰম ডাঙৰ বয়ে ক'লে। মাজনী, তই পাহৰি গলি। এবাৰ যেতিয়া তোৰ বেমাৰ হৈছিলে, আমাৰ ঘৰত কোনো নাছিল, তেতিয়া মাজুব সৰু বৌ বিয়া হৈ অহা নাই। তেতিয়া তোৰ কিমান অৱস্থা বেয়া। তেতিয়া সেইজনী বৈৰাই যে গোটেই ৰাতি সাৰ পাই তোক জ্বৰ হোৱাত গা মালিচ কৰি দিছিল, মাথাত পানী দি দিছিল, ৰাতি মাৰ ভাত বনাই খুৱাইছিল। চব পাহৰি গলি ন? মানুহ এনেকুৱা হ'ব নাপায় দেই। সেইজনী বৈ তোৰ গাৰ কাপোৰকেইটাও ধুই দিয়ে তই কলেজ গ'লে। তোৰ একো দায়িত্ব নাই, তোৰ অকণো মৰম নাই মাজনী। তইতো কাইলৈ এখন ঘৰত বিয়া হৈ যাবি। তোৰ লগত যদি এনেকুৱা হয়, তোৰ কেনেকুৱা লাগিব? দেখিছা মা, দেখিছা? দেউতাই মোক সাও দিছে, দেউতাই মোক অভিশাপ দিছে। আপুনিও এনেকুৱা বাপেকি নহয়। কি এইবিলাক অনাপ চনাপ বকি আছে? আপুনি মানে খাও দিছে নিজৰ ছোৱালীজনীক? তাই যাতে সংসাৰখন বেয়া হওক? তোমালোকৰ লগত কথা পাতি লাভ নাই। মুঠতে মই নাযাওঁ, বাছ মোৰ শেষ সিদ্ধান্ত। তোমালোকে যি কৰা, যোৱা নোযোৱা তোমালোকৰ কথা। আৰু এইটো মেটাৰত যাতে মোক কোনেও প্ৰশ্ন নুসুধে। মৰম চা, এইজনীয়ে বুঢ়াটোক কিবা বেচ কৰি ল'লে নেকি ঠিক নাই। একেবাৰে সেইজনীৰ ফালে একে বলিয়া বুঢ়াডাল। মা, এইজনী ডাঙৰ বৌজনীক কিবা এটা কৰিব লাগিব। তাকেইতো, সেইজনী অহাৰ পৰা ডাঙৰ বোপায়ো একদম তাইৰ ফালেই কয়, কিবা এটা হ'লে তাইৰ ফালেই কয়। বাৰু বা, মই কলেজ যাওঁ দিয়া। মা, কি কৰিছে? মাজুৰ বোৱাৰী, আহা আহা। হেৰি নহয় মা, কথা এটা কওঁ মানে, এই বিয়ালৈ বুলি পিন্ধি যাবলৈ মোৰ ভাল কাপোৰেই নাই মা। এই আপোনাৰ ভাগৰ কাপোৰ কেইযোৰমান দিবচোন মোক পিন্ধিবলৈ বিয়াত। হয় নেকি? এটা কাম কৰিবা, আজি এই মাজনীও যাব নহয় কাপোৰ কিনিবলৈ, তুমিও গৈ পেলাই 2যোৰমান কিনি ল'বা, যোৱা। ঠিক আছে মা। মা, আপুনি ইমান ভাল, আপোনাৰ নিচিনা শাহুৰ এইখন পৃথিৱীত নায়েই। হয় নেকি? হ'ব দিয়া, ইমান প্ৰশংসা কৰিব নালাগে। তুমি যোৱা, হেৰি কৰিবা, 3যোৰ মানে কাপোৰ লৈ ল'বা, যোৱা। মা, বাবুটোৰ কাৰণেও ল'মনে? মোৰ একমাত্ৰ নাতিটোৰ কথাটো পাহৰিছিলোঁ। ল'বা ল'বা, তাৰ কাৰণেও ল'বা, যোৱা কেইযোৰমান। মোক যোৱা সময়ত ক'বা, মই ATM কাৰ্ডখন দি পঠাম। তোৰ মানুহজনটো লগত নাথাকে, মানে আমাৰ মাজু বোপাৰ কথা কৈছোঁ। তেনেকৈ তই অকলে অকলে পোৱালিটো ডাঙৰ কৰিছ। এতিয়া সেইজনীহে একেবাৰে প্ৰেগনেঞ্চিৰ সময়তো ইমান একেবাৰে হেৰি। মা, তাকেই আৰু কি ক'ম দিয়ক। মা, তুমি ইমান মিছা কথা কোৱা? আইতা, তুমি ইমান মিছা কথা কোৱা? গোসাঁই, কি মিছা কথা ক'লো মই? মোকচোন স্কুল যাবলৈ টিফিন বৰমায়ে পেক কৰি দিয়ে।
মই বেছিভাগ বৰমাৰ লগতেই শুওঁ। গাও বৰমাই ধুৱাই দিয়ে। ইমান মোক মৰম কৰে, ইমান কেয়াৰ কৰে। তোমালোকে আকৌ কিয় কৈছা এয়া মায়ে অকলে অকলে মোক ডাঙৰ কৰি দিয়ে বুলি? এইটোকো একে বৰমাকৰ পোক একে এইটো মাথাত সোমাই আছে। এইটো একেবাৰে মানে কি ক'ম আৰু। এই হ'ব দিয়া বৰী, একো নাই, সৰু ল'ৰা। যোৱা বোপা, তুমি পঢ়াগে যোৱা। নপঢ়ো, বৰমা ইমান গা বেয়া হৈ আছে, ইমান দুৰ্বল হৈ আছে, একেবাৰে চকু গাঁতলৈ সোমাই গৈছে। নপঢ়ো মই, মোৰ মনটো বেয়া লাগিছে। ইয়াৰ পৰাও মানে শান্তি নাই। তোমালোকে বৰমাৰ কথা বেয়াকে পাতি থাকা। আইতাৰ লগতো পাতা, খুৰীৰ লগতো পাতা, পেহীৰ লগতো পাতা, আৰু পাপাৰ লগতো কাজিয়া কৰি থাকা। পাপাকো বৰমাৰ কথা বেয়াকে কৈ থাকা। কি হ'লনো বৌ? বাবুৱে কি কৈ আছেনো? নকবা আৰু বোৱাৰী, ই একেবাৰে বৰমাকৰ ফলীয়া বুজিছা। ঘৰৰ গোটেই মতা মানুহ সোপা বৰমাকৰ বলীয়া। তুমি অফিচলৈ যাব ওলালা? তোমালোক দুজনীয়ে মোৰ মৰমৰ। তুমি চাকৰি কৰা হয়নে? আকৌ মাজু বোৱাৰীয়ে মোক ল'ৰা সন্তান এটা দিছে, সেইকাৰণে মই তোমালোক দুজনীক খুব ভাল পাওঁ। সেইজনী প্ৰথম সন্তানটোতো মাৰিলেই, এতিয়া আকৌ ছোৱালীয়ে হয় নেকি ঠিক নাই। মা, এয়া বিয়ালে বুলি মোকো দিব কাপোৰ দুযোৰমান। হ'ব বোৱাৰী, দিম আজি। মাজনী আৰু তোমালোক দুইজনী আৰু বাবুকো লৈ গৈ একদম মনৰ পচন্দমতে কাপোৰ কিনি আনিবা। আৰু তোমালোকৰ মানুহকেইজনলৈও কিনি আনিবা। বাকী ডাঙৰ হালে যি কৰে কৰিব, নাযায় যেতিয়া সিহঁতৰ কথা মই ক'ব নাযাওঁ। ঠিক আছে মা, মই যাওঁ দিয়ক অফিচলৈ। ডাঙৰ বোৱাৰীয়ে তোমাক টিফিনটো পেক কৰি দিলেনে নাই? দিলে মা, দিলে। দিব লাগিবতো। প্ৰেগনেণ্ট বুলি ইমান আৰু গা বেয়া কৰি থাকিলে নহ'ব নহয়। তোমালোক বহুত বেয়া। বৰমা ইমান গা বেয়া হৈ আছে আৰু তোমালোকে বৰমাৰ কথা এনেকৈ পাতি আছা। তোমালোকে টিফিনো পেক কৰি দিব লাগে বৰমাই। মই চব লগাই দিম কাকাক। ঐ ল'ৰা, যা ভিতৰলৈ যা, বৰমাৰ লগত থাকে যা। আজি পেটটো ইমান বিষাইছে, ঘৰতো কোনো নাই। চব মেলা চাবলৈ বুলি গ'ল। মোবাইলটোতো পটকে ৰিচাৰ্জ নাইকিয়া হৈ গ'ল মানুহজনক ফোন এটা কৰিবলৈ। এতিয়া ৱাইফাই অকণ পোৱা হয়হে নিজে ৰিচাৰ্জটো কৰি ল'লো হয়। কাৰ পৰা পাম এতিয়া? পেটটো ইমান বিষাইছে। হে ভগৱান, মোক ধৈৰ্য দিয়া। ভগৱান, পেটটো ইমান বিষাইছে। মই মৰি যাম এতিয়া। মোৰ মাথাটো ঘূৰাইছে, মই পৰি যাম এতিয়া। ভগৱান, ক'ত আছে আপুনি? আহক। মা। জান, এয়া কি হ'ল তোমাৰ জান? মইতো মাক কৈছিলোঁ তোমাক অকলে এৰি থৈ নাযাবলৈ। মাও মেলালৈ গুচি গ'ল আৰু তুমি আকৌ পৰি গ'লা। কি কৰিম মই? তোমাক মই কৈছিলোঁ ব'লা আমি বেলেগ হৈ থাকোঁ, তুমি নামানিলা। ব'লা মই হস্পিটেললৈ লৈ যাওঁ। ব'লা জান, হাত দিয়া, উঠা, তুমি পাৰিবা, তোমাৰ একো হোৱা নাই। ব'লা মই ডক্টৰৰ ওচৰলৈ লৈ যাওঁ তোমাক। মই আছোঁ নহয়, মই মৰি যোৱা নাই নহয়। জানমণিক হস্পিটেললৈ লৈ যায় তেওঁৰ স্বামীয়ে। তাৰপিছত তেওঁ সুস্থ হয় আৰু এগৰাকী কন্যা সন্তানৰ মাতৃ হয়। কিন্তু অপূৰ্বই আৰু জানমণিক এইখন ঘৰত নাৰাখিলে। তেওঁ স্কুলৰ ওচৰতে এটা ৰুম ভাড়া কৰি এগৰাকী কেয়াৰটেকাৰৰ সহায় লৈ তাই সন্তানটি চোৱা চিতা কৰিলে আৰু জানমণিকো চোৱা চিতা কৰিলে। এনেকৈয়ে সুখেৰে দিন কটাই আছে। যদিও প্ৰথমে বিচাৰিছিল জানমণিয়ে যে ঘৰত সকলোৰে লগত একেলগে থাকিব, এক্সট্ৰাকৈ নাথাকে, কিন্তু অৱশেষত জানমণিয়েও বুজি পালে যে এইখন ঘৰত তাইৰ কোনো মূল্য নাই, কোনেও তাইক ভাল নাপায়। একমাত্ৰ কণমানি বাবুটো আৰু তেওঁৰ শহুৰ দেউতাক আৰু তেওঁৰ স্বামীৰ বাহিৰে এইখন ঘৰত তেওঁ কোনো নাই। গতিকে তেওঁলোকে নিজৰ এখন সৰু সংসাৰ আকৌ নতুনকৈ আৰম্ভ কৰিলে আৰু এতিয়া তেওঁলোক সুখেৰে আছে। কেতিয়াবা মানুহে কিছুমান সিদ্ধান্ত বিবেকেৰে ল'ব লগা হয়। কেতিয়াবা আৱেগৰ বশৱৰ্তী হৈ মানুহে ভুল সিদ্ধান্ত লয়। হয়তো
প্ৰথমেই যেতিয়া অপূৰ্বই জানমণিক কৈছিল যে তেওঁলোক বেলেগ হৈ থাকিব, তেতিয়াই যদি জানমণিয়ে স্বীকাৰ কৰিলে হয়, আজি হয়তো জানমণিয়ে ইমানখিনি কষ্ট নাপালে হয় এই 9টা মাহে। কিন্তু এগৰাকী বোৱাৰী, এগৰাকী বৌ, এগৰাকী খুৰী বৰমাৰ দায়িত্ব পালোতে জানমণি নিজৰ দেহাৰটো কেয়াৰে লোৱা নহ'ল। কিন্তু কোনো কথা নাই, অপূৰ্ব আছে, এগৰাকী সাহস দিয়া হাজবেণ্ড আছে জানমণিৰ লগত, মৰম কৰা কেয়াৰ কৰা স্বামী আছে, আৰু কি লাগে। এতিয়া জানমণিয়ে সুখত সংসাৰ কটাই আছে, ছোৱালীজনীও ডাঙৰ হৈছে, আৰু এতিয়া জানমণিয়ে ছোৱালীজনী আৰু অপূৰ্বৰ সৈতে ধুনীয়াকৈ ঘৰখন চলাই আছে, এটা সৰু সুখী পৰিয়াল। এনেকুৱা সুখী পৰিয়ালেই আমাক লাগে। যদি এটা যৌথ পৰিয়ালত থাকি ইজনে সিজনৰ আন্তৰিকতাক সন্মান নকৰে, ইজনে সিজনৰ বিপদৰ সমভাগী হ'ব নোৱাৰে, তেনেহ'লে তেনেকুৱা যৌথ পৰিয়াল থকাতকৈ এটা সৰু পৰিয়াল থকাটোৱেই শ্ৰেয়, নহয় জানো?